অসমীয়া যুৱ মঞ্চ জিন্দাবাদ 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 অসমীয়া যুৱ মঞ্চ জিন্দাবাদ 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 আমাৰ সংগ্ৰাম চলিছে চলিছে চলিবই এই যুঁজ চলিছে চলিছে চলিবই অসমীয়া যুৱ মঞ্চ আন্তঃৰাষ্ট্ৰীয় কমিটি জিন্দাবাদ 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 অশোক সিংহল হাই 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 অশোক সিংহল go back go back go back অশোক সিংহল হাই 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 অসমীয়া যুৱ মঞ্চ জিন্দাবাদ 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 অসমীয়া যুৱ মঞ্চ আন্তঃৰাষ্ট্ৰীয় কমিটি জিন্দাবাদ 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 আমাক আমগুৰি চিকিৎসালয় লাগিবই 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 আমাক আমগুৰি হস্পিটেল লাগিবই 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 আমাক আমগুৰি হস্পিটেল লাগিবই 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 আমাক ডক্টৰ লাগিবই 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 আমাক ডক্টৰ লাগিবই 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 আল্ট্ৰাছাউণ্ডৰ ব্যৱস্থা কৰি দিয়ক কৰি দিয়ক কৰি দিয়ক দুখীয়া ৰাইজৰ স্বাৰ্থত আল্ট্ৰাছাউণ্ডৰ ব্যৱস্থা কৰি দিয়ক আহা ঐ আগলৈ আহা আগলৈ দাদা মোক ডক্টৰ আহি আছে নাই এই ৰাতি লাইট নাথাকে লাইট গ'লে দিনত আছে মমবাতি দিয়ে ট্ৰিটমেণ্ট কৰে সপ্তাহ সপ্তাহ বিকাশৰ চৰকাৰ দিনত যদি এনেকুৱা হয় কেনেকুৱা হ'ব ডাবুল ইঞ্জিনৰ চৰকাৰ এনেকুৱা গতি হ'লে কেনেকুৱা হ'ব আমি অসমীয়া যুৱ মঞ্চই দুৰ্নীতি সদাগৰ যি অশোক সিংঘাল স্বাস্থ্য মন্ত্ৰী আমি আজি অসমীয়া যুৱ মঞ্চ আজি তেখেতৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ ইয়াৰ কাৰণ হ'ল দুৰ্নীতি সদাগৰ এই অশোক সিংঘাল যদি স্বাস্থ্য মন্ত্ৰী হৈ থাকে সকলো যিমান অসমত চিকিৎসালয় আছে সব শেষ হৈ যাব গতিকে আমাৰ ঠিক তেনেধৰণে আজি আমাৰ অৱস্থা হৈছে আমগুৰিত এখনেই চিকিৎসালয় আছে ওচৰত কোনো তেনেকুৱা ধৰণৰ প্ৰাইভেট বোলে ডাঙৰ নাৰ্ছিং হোম আছে সেইটো কথাও নহয় এখনে চিকিৎসালয় আছে য'ত নেকি দুখীয়া শ্ৰেণী মধ্যভোগী সকলো আমি ইয়ালৈ আহোঁ আজি ইয়াত আহি পেলাই আপোনালোকে দেখিব যে ইয়াত কোনো ডক্টৰ নাই গতিকে ইয়াত কোনো চাইল্ড স্পেচিয়েলিষ্ট নাই গাইনিয় ডক্টৰ নাই ICUৰ ব্যৱস্থা নাই ব্লাড বেংক নাই আল্ট্ৰাছাউণ্ড আছে কিন্তু আল্ট্ৰাছাউণ্ডৰ ডক্টৰ নাই গতিকে আপোনাৰ আজি যাওক হস্পিটেলখন চাওক যেতিয়া দেখিব যে ডক্টৰ ট্ৰিটমেণ্ট কৰি থাকে মমবাতি জ্বলাব লাগে যে ইয়াত এটা জেনেৰেটৰৰ ব্যৱস্থা নাই গতিকে কেনেকুৱা পয়া লগা অৱস্থা হৈ গ'ল আমগুৰি হস্পিটেলখন গতিকে ডাবল ইঞ্জিনৰ চৰকাৰ সবকা সাথ সবকা বিকাশৰ চৰকাৰ আজি নিমাত কিয় সৌখিদিনা মুখ্যমন্ত্ৰী ডাঙৰ ইয়ালৈ আহিছিলে তেখেতে 300 বেডৰ এখন হস্পিটেলত ঘোষণা কৰিছিলে কিন্তু 300 বেড নালাগে এখন বেডো আজিলৈকে আমি দেখি পোৱা নাই ইটা চফা পৰা দেখি পোৱা নাই গতিকে তেখেতে কি মিটা বিচাৰ প্ৰতিশ্ৰুতি দি থৈ গুচি গ'ল নি সমষ্টি লৈ গ'ল কিমান চৰকাৰী কাৰ্যালয় লৈ গ'ল এতিয়া কি আমাৰ হস্পিটেলখনো তেখেতে লৈ যাম বুলি ভাবিছে নি গতিকে ইমান মাহিয়া চকুৱে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া নাচাব বুলি আমি অসমীয়া যুৱ মঞ্চই আমি আহ্বান জনাইছোঁ আৰু এই যুদ্ধ আৰু এই যি আমগুৰি হস্পিটেলৰ যে যুদ্ধ এই অসমীয়া যুৱ মঞ্চৰ যুদ্ধ নহয় এই আমগুৰি সকলো জনগণৰ এই যুদ্ধ কাৰণ এই আমগুৰি হস্পিটেলখন নহ'লে মানে আমাৰ দিনতে অন্ধকাৰ গতিকে আমি অসমীয়া যুৱ মঞ্চৰ লগতে আমি আমগুৰি ৰাইজৰ হৈ আমি অনুৰোধ জনাইছোঁ আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে আমাৰ আমগুৰি চিকিৎসালয়খন আপুনি চাওক আৰু যি 300 বেডৰ যি আপুনি এখন হস্পিটেল ঘোষণা কৰি থৈ গৈছিলে সেইখন এই স্থানতে আমি বনাবৰ কাৰণে তেখেতক আহ্বান জনাইছোঁ কাৰণ ইয়াত এটা পলিটিক্সৰ এটা মেৰুদণ্ড সোমাইছে বুলি আমি গম পাইছোঁ কিছুমান কমিশ্যন অংকত বোলে হেনো সেই 300 বেডৰ হস্পিটেলখন এতিয়ালৈকে এটা পোষ্টটো পুতা নাই বুলি আমি গম পাইছোঁ বোলে জাগা চাই ঘূৰি ফুৰিছে আৰে মানুহ মৰি আছে তিলকে মানুহ মৰি আছে তোমালোকে জাগা চাই ঘূৰি ফুৰিছা এইটো কেনেকুৱা কথা আৰু আমি এটা কথা গম পোৱা নাই যে কোনজন বিধায়কক আমি আজি অভিযোগ দিম কোনজন বিধায়কক আমি এতিয়া এই হস্পিটেলখনলৈ অভিযোগ দিম আমি বুজিয়ে পোৱা নাই কাৰণ কোনো সকলো 2জন বিধায়ক এবাৰ এতিয়া নিৰ্দেশ হৈ আছে গতিকে আমি এতিয়া এনেকুৱা হৈছে যে আমি এতিয়া বিধায়কক বিচাৰি পোৱা নাই কোন বিধায়কক আমি কথাটো ক'ম গতিকে আমি এতিয়া বিধায়ক নাই অশোক সিংঘাল গম পাই দুৰ্নীতি সদাগৰ কোটি কোটি টকা খৰলাট কৰিয়ে আছে গতিকে আমি এটাই আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে অতি শীঘ্ৰে দুৰ্নীতি সদাগৰ অশোক সিংঘালৰ স্বাস্থ্য মন্ত্ৰী তেখেতক বৰ্খাস্ত কৰিব লাগে আৰু আমাৰ আমগুৰি হস্পিটেল তেখেতে এবাৰ আহক নহ'লে তেখেতে এবাৰ মানুহ পঠিয়াওক এসপ্তাহ সময় আমি বান্ধি দিছোঁ আমি অসম চৰকাৰক যে এসপ্তাহ সময়ৰ ভিতৰত যদি আমি যদি কোনো ধৰণৰ আশ্বাস আমি নাপাওঁ কিন্তু আমি আমগুৰি বন্ধ কৰিবলৈ আমি ঘোষণা কৰিম আমগুৰি বন্ধৰ আমি কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'ম আৰু ইয়াৰ বাবে জগৰীয়া হ'ব চৰকাৰ তথা প্ৰশাসন
কি পৰ্যায়ত আছে আজি আমি অসমীয়া যুৱ মঞ্চ আমগুৰি আঞ্চলিক সমিতিয়ে অশোক সিংঘল যি আমাৰ স্বাস্থ্যমন্ত্ৰী তেখেতৰ আমি আজি প্ৰতিমূৰ্তি দাহ কৰোঁ। আজি প্ৰতিমূৰ্তি দাহ কৰাৰ থলীৰ পৰাই আমি আজি অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আজি তেওঁলোকক আমি জনাব বিচাৰিছোঁ যে অতি শীঘ্ৰেই যে আমগুৰি সামূহিক স্বাস্থ্য কেন্দ্ৰৰ যিখিনি আমাৰ অভাৱ অভিযোগ আছে সেইখিনি যাতে সোনকালে কৰে, অন্যথা কিন্তু আমি অসমীয়া যুৱ মঞ্চ হাত সাৱটি বহি নাথাকিম। আমি কিন্তু জংগী আন্দোলন কৰিবলৈ আমি কিন্তু বাধ্য হ'ম। ইয়াত ধৰি লওক আমাৰ ব্লাড বেংকৰ অসুবিধা আছে, ICU প্ৰব্লেম আছে, আপোনাৰ আল্ট্ৰাচাউণ্ডৰ কাৰণে দিগদাৰ হৈছে। কাৰণ যিহেতুকে ইমান দূৰৰ পৰা আমাৰ গাঁৱৰ ভিতৰৰ অঞ্চলৰ পৰা আমাৰ আহে ৰোগী আহে, ইয়াত কিন্তু তেখেতলোকে ইয়াত কিন্তু এই স্বাস্থ্য ইয়াত কিন্তু তেওঁলোকে সুফল নাপায়, গৈ পিনি বাহিৰত যাবলগীয়া হয়। যিহেতুকে ইয়াত পইচা পাতিৰ কথা থাকে, বাহিৰত যদি আমি প্ৰাইভেটত কৰিবলৈ যাওঁ পইচা বহুত টকা ইয়াত কথা আহি পৰে। কিন্তু যদি আমাৰ অসম চৰকাৰ আমাৰ যদি আমাৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত যদি আমাৰ থাকিলহেঁতেন হয়তো চাগে তেতিয়া আমাৰ ইমানখিনি প্ৰব্লেম নহ'লহেঁতেন।